আজি বিষ্ণুৰাভা দিৱসৰ প্ৰথম কাৰ্যসূচীটো মানকাটা শতদল সাহিত্য সভাই আয়োজন কৰা এই দিৱসত মই সহযোগ কৰিবলৈ পাই লাভ কৰিছোঁ পৰম আনন্দ। এখন শাখা সভাই কৰিব নোৱাৰা কাম যে একো নাই। মানকটা শতদল শাখা সাহিত্য সভাই এক বিদ্যায়তনিক আৰু এটা শিল্পীসুলভ পৰিৱেশৰ মাজত কুশল কোঁৱৰদেৱৰ এই চিফুং ইনত সকলো সমবেত হৈ আজি যি কাৰ্যসূচী ৰূপায়ণ কৰিলে এইটো সঁচাকৈয়ে বৰ আন্তৰিকতাৰে কৰিছে। মই ভাবিছোঁ এই বাণীটো আমাৰ পৰৱৰ্তী কালৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ ওচৰলৈও যাব লাগে। আৰু এই সুযোগতে মই এটা কথা ক'ব খুজিছোঁ যে অসম সাহিত্য সভাই আমাৰ ক্লাছ 8ৰ পৰা 10লৈকে এই শিশুসকলক মানসিকভাৱে স্বাস্থ্যৱান কৰি তুলিবৰ কাৰণে আমি কিছুমান কাৰ্যসূচী লৈছোঁ। আৰু আজি মানকটা সাহিত্য সভায়ো তেনেকুৱা কাৰ্যসূচী লওক, অসমৰ সকলোৱে লওক। তেতিয়াহে আমাৰ শিশুসকলৰ যিটো ভৱিষ্যত, এই ভৱিষ্যতটো সৰ্বতো দিশৰে স্বাস্থ্যই হওক, চিন্তাৰ স্বাস্থ্য হওক, মগজুৰ স্বাস্থ্য হওক, সকলো সংৰক্ষিত হ'ব। বিষ্ণুৰাভাৰ জীৱনে আমাক মানসিকভাৱে স্বাস্থ্যৱান কৰাৰ লগতে আমাক অসমীয়া জাতীয়তাবাদৰ কথা, অসমীয়া জাতীয়তাবাদৰ মাজেদি ভাৰতীয় মহাজাতীয়তাবাদৰ কথা, ভাৰতীয় মহাজাতীয়বাদীৰ মাজেদি আমি বিশ্ব মানৱতাৰ কথাও অসমৰ শিশুৱে সময়ত ভাবিব লাগিব। আৰু তেনে এটা পৰিৱেশ মানকটা শাখা সাহিত্য সভাত হ'ব বুলি মই অনুভৱ কৰিছোঁ। আৰু এতিয়া মই মাৰ্ঘেৰিটালৈ যামগৈ। মই ইমানতে মই যিখিনি ক'বলগীয়া কথা আছে মই সামৰিছোঁ। আজি বিষ্ণুৰাভা দিৱসৰ প্ৰথম কাৰ্যসূচীটো মানকাটা শতদল সাহিত্য সভাই আয়োজন কৰা এই দিৱসত মই সহযোগ কৰিবলৈ পাই লাভ কৰিছোঁ পৰম আনন্দ। এখন শাখা সভাই কৰিব নোৱাৰা কাম যে একো নাই। মানকটা শতদল শাখা সাহিত্য সভাই এক বিদ্যায়তনিক আৰু এটা শিল্পীসুলভ পৰিৱেশৰ মাজত কুশল কোঁৱৰদেৱৰ এই চিফুং ইনত সকলো সমবেত হৈ আজি যি কাৰ্যসূচী ৰূপায়ণ কৰিলে এইটো সঁচাকৈয়ে বৰ আন্তৰিকতাৰে কৰিছে। মই ভাবিছোঁ এই বাণীটো আমাৰ পৰৱৰ্তী কালৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ ওচৰলৈও যাব লাগে। আৰু এই সুযোগতে মই এটা কথা ক'ব খুজিছোঁ যে অসম সাহিত্য সভাই আমাৰ ক্লাছ 8ৰ পৰা 10লৈকে এই শিশুসকলক মানসিকভাৱে স্বাস্থ্যৱান কৰি তুলিবৰ কাৰণে আমি কিছুমান কাৰ্যসূচী লৈছোঁ। আৰু আজি মানকটা সাহিত্য সভায়ো তেনেকুৱা কাৰ্যসূচী লওক, অসমৰ সকলোৱে লওক। তেতিয়াহে আমাৰ শিশুসকলৰ যিটো ভৱিষ্যত, এই ভৱিষ্যতটো সৰ্বতো দিশৰে স্বাস্থ্যই হওক, চিন্তাৰ স্বাস্থ্য হওক, মগজুৰ স্বাস্থ্য হওক, সকলো সংৰক্ষিত হ'ব। বিষ্ণুৰাভাৰ জীৱনে আমাক মানসিকভাৱে স্বাস্থ্যৱান কৰাৰ লগতে আমাক অসমীয়া জাতীয়তাবাদৰ কথা, অসমীয়া জাতীয়তাবাদৰ মাজেদি ভাৰতীয় মহাজাতীয়তাবাদৰ কথা, ভাৰতীয় মহাজাতীয়বাদীৰ মাজেদি আমি বিশ্ব মানৱতাৰ কথাও অসমৰ শিশুৱে সময়ত ভাবিব লাগিব। আৰু তেনে এটা পৰিৱেশ মানকটা শাখা সাহিত্য সভাত হ'ব বুলি মই অনুভৱ কৰিছোঁ। আৰু এতিয়া মই মাৰ্ঘেৰিটালৈ যামগৈ। মই ইমানতে মই যিখিনি ক'বলগীয়া কথা আছে মই সামৰিছোঁ।